সৌখিনিতে আছিল এখন হেঁপাহৰ ঘৰ য'ত হাঁহি ধেমালিৰ হাত বহিছিল কাষতে আছিল এখন সোণোৱালী পথাৰ য'ত দাৱনীৰ খিলখিলনিত উজ্জীৱিত হৈ উঠিছিল কিন্তু এতিয়া সেই একে পৰিৱেশ নাই এতিয়া সকলোবোৰ নিস্তব্ধতা সকলোবোৰ শূন্য হৈ গৈছে সকলো হেৰুৱাই এতিয়া বন্যাৰ্ত নিৰুপায় সেই নিৰুপায় বন্যাৰ্তৰ কাষত থিয় দিছে অজস্ৰ মানুহ লৈ গৈছে সাহায্য সামগ্ৰী বান সাহায্যৰ বাবে ৰাজ্যিক বিজেপিৰ বৃহৎ পদক্ষেপ 2 লাখ মহিলাক নতুন মেখেলা চাদৰ বিতৰণৰ লক্ষ্য একেলগে 2 লাখ কণ শিশুলৈও টি-শাৰ্ট গেঞ্জি দিয়াৰ পৰিকল্পনা ইয়াৰ বাবে 12 কোটি টকাৰ সংগ্ৰহৰ লক্ষ্য ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাই আজিৰ পৰা সংগ্ৰহ কৰিব বান সাহায্য কাৰ্যকৰ্তাই 2000 টকাৰ তলত সাহায্য দিব বিচাৰিলে স্থানীয় বিধায়কৰ ওচৰতো দিব পাৰিব 2000 টকাৰ ওপৰত যিসকলে দিব বিচাৰে ৰাজ্যিক বিজেপিৰ একাউণ্টত জমা দিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে 5 দিনৰ ভিতৰত এই বৃহৎ ধনৰাশি সংগ্ৰহ কৰিব ৰাজ্যিক বিজেপিয়ে সংগৃহীত পুঁজিৰে নতুন কাপোৰ ক্ৰয় কৰি গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ বানাক্ৰান্তক যোগান ধৰিব আমি জনাইছো যে নাই বানাক্ৰান্ত সেই সকল লোকৰ সকলো হেৰুৱাই এসাজ ভাল কাপোৰ পিন্ধিবলৈ নাই দিনত এসাজ খালে নিখালৈ চিন্তা বান সাহায্যৰ বাবে ৰাজ্যিক বিজেপিয়ে বৃহৎ পদক্ষেপ হাতত লৈছে 2 লাখ মহিলাক দিব নতুন মেখেলা চাদৰ কেৱল মহিলাকে নহয় কণ শিশুৰ বাবেও 2 লাখ কণ শিশুলৈ কিনিব টি-শাৰ্ট গেঞ্জি ইয়াৰ বাবে 12 কোটি সংগ্ৰহৰ লক্ষ্য ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাই আজিৰে পৰাই সংগ্ৰহ কৰিব এই বান সাহায্য আমি জনাইছো বিভিন্ন সংগঠন বিভিন্নজনে ইতিমধ্যে বান সাহায্য আগবঢ়াইছে বন্যাৰ্তলৈ তাৰ মাজতে ৰাজ্যিক বিজেপিৰ এই বৃহৎ সিদ্ধান্ত আজি দিনটো যদিও আমি মন কি বাতত আহিছোঁ কিন্তু আমাৰ মন শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত ৰাইজৰ যি দুখ আৰু কষ্ট সি আমাৰ হৃদয় আজি উপচাই ৰাখিছে চৰকাৰৰ ফালৰ পৰা আমি যিমান দূৰ কৰিব পাৰোঁ আমি কৰিছোঁ আৰু আমি নিশ্চিতভাৱে কৰি থাকিম মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ গোটেই অসমৰ কাৰ্যকৰ্তাসকলক যোনে যেনেকৈ পাৰে বান সাহায্যত যোগদান কৰিবলৈ অনুৰোধ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ পৰা আমি প্ৰায় 2 লাখ পৰিয়ালক যিহেতু তাত এতিয়া আটাইতকৈ প্ৰয়োজন কাপোৰৰ আমি 2 লাখ আই মাতৃক একোখনকৈ মেখেলা চাদৰ আৰু 2 লাখ শিশুক আমি একোটাকৈ পিন্ধাৰ টি-শাৰ্টে হওক স্পৰ্টিং গেঞ্জিয়ে হওক আমি দিবৰ বাবে সিদ্ধান্ত কৰিছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমাক প্ৰায় 12 কোটি টকাৰ প্ৰয়োজন হ'ব যিসকল আমি মেখেলা চাদৰ 2 লাখ আই মাতৃক দিম আৰু আমি টি-শাৰ্ট বা স্পৰ্টিং গেঞ্জি আমি 2 লাখ শিশুলৈকে আগবঢ়াম আৰু এই গোটেইখিনি কাম কৰোঁতে আমাক প্ৰায় 12 কোটি টকাৰ প্ৰয়োজন হ'ব 4 লাখ কাপোৰ কিনোতে যিসকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই 2000 টকাৰ তলত বৰঙণি আগবঢ়াব খোজে তেওঁলোকৰ বৰঙণি মই স্থানীয় বিধায়কৰ হাতত তুলি দিবলৈ অনুৰোধ কৰিছোঁ 2000 টকাৰ ওপৰত যিসকলে বৰঙণি যোগাব খোজে আমাৰ দলৰ ফেচবুক বা টুইটাৰ একাউণ্টত বা মোৰ ফেচবুক বা টুইটাৰ একাউণ্টত আমি একাউণ্ট নম্বৰ দি দিম তেওঁলোকে চেক যোগে আমাৰ দলৰ একাউণ্টলৈকে পঠাব পাৰিব আৰু ইয়াৰ জৰিয়তে আমি প্ৰায় 2 লাখ আই মাতৃ আৰু 2 লাখ শিশুক আমি পিন্ধা কাপোৰ এযোৰ হ'লেও আমি দিব পাৰিম আৰু আমি সৰ্বমুঠ 12 কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছোঁ আৰু এই পুঁজি চৰকাৰৰ পৰা নহয় ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে এই পুঁজি আমাক সংগ্ৰহ কৰাত সহায় কৰিব আমাৰ বিভিন্ন ৰাজ্যত থকা অসমৰ বাহিৰত থকা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলেও এই আমাৰ সাহায্য অভিযানত সহায় কৰাৰ আশ্বাস দিছে আমি নিশ্চিত যে 2-3 দিনৰ ভিতৰত 4 দিন 5 দিনৰ ভিতৰত এই পুঁজি আমি সংগ্ৰহ কৰি
আমি শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজক ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চৰ ফালৰ পৰা আমি সহায় কৰিবলৈ সক্ষম হ'ম। চৰকাৰৰ ফালৰ পৰা কি কৰি আছোঁ বা কি কৰি থাকিম সেই